গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 28লৈ শ্ৰদ্ধাৰে ভক্তপ্ৰাণ ৰাইজক স্বাগতম জনাই সেৱা নিবেদন কৰিছোঁ। পৰম গুৰুক হৃদয় সমৰ্পণ কৰি সভক্তিৰে প্ৰণাম কৰি ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ সপ্তম অধ্যায়ত উল্লেখিত শিৰোনাম অশ্বত্থামাই দ্ৰৌপদীৰ পুত্ৰৰ বিনাশ আৰু অৰ্জুনৰ নিমিত্তে প্ৰদানলৈ অগ্ৰসৰ হৈছোঁ। শৌনকে ক'লে, হে সুত, নাৰদ বনলৈ যোৱাত ভগৱানে তেওঁৰ অভিপ্ৰায় জানি কি কৰিছিল? সুতে ক'লে, ব্ৰহ্মনদী সৰস্বতীৰ পশ্চিম তীৰত চামপ্ৰাস নামে এক আশ্ৰম আছে। তাত ব্যাসদেৱ উপস্থিত হ'ল। জল স্পৰ্শ কৰি সমাধিৰ দ্বাৰা মন স্থিৰ হ'ল। ভগৱান আৰু তেওঁৰ মায়াক দেখিলে। এই মায়াৰ দ্বাৰা সন্মোহিত হৈ জীৱ গুণাতীত হৈও ত্ৰিগুণাত্ম মনত ধাৰণ কৰি ভগৱানত ভক্তি জগতে সাক্ষাৎ অনৰ্থ দেখি অজ্ঞলোকৰ হিতৰ নিমিত্তে তেওঁ শ্ৰীমদ ভাগৱত প্ৰস্তুত কৰিলে। শৌনকে ক'লে, হে সুত, শুকদেৱ সংসাৰৰ প্ৰতি নিস্পৃহ আছিল। কোনো বস্তুৰ প্ৰতি তেওঁৰ বিন্দুমাত্ৰ আসক্ত নাছিল। তেওঁ আত্মাৰাম হৈও এই বৃহৎ সংহিতা কিদৰে অভ্যাস কৰিছিল? সুতে উত্তৰ দিলে, আত্মাৰাম বন্ধনৰহিত মুনিসকলেও অহেতুক ভক্তি কৰি থাকে। এই জাতীয় গুণবিশিষ্ট হৰিৰ গুণত ভগৱান শুকদেৱে মহৎ ভাগৱত অধ্যয়ন কৰিছিল। হে শৌনক, এইবাৰ ৰাজৰ্ষিৰ জন্ম, কৰ্ম মুক্তি আৰু মহাপ্ৰস্থানৰ কথা কম। এই ভাৱত শ্ৰীকৃষ্ণৰ কথা উদয় হ'ব। কৌৰৱ পাণ্ডৱৰ ভয়ংকৰ যুদ্ধৰ অৱসান হ'ল। নিহত বীৰসকল স্বৰ্গলৈ গ'ল। ভীমৰ গদাৰ আঘাতত দুৰ্যোধনৰ উৰুভংগ হ'ল। অশ্বত্থামাই দুৰ্যোধনৰ প্ৰিয় কাৰ্য কৰিবৰ নিমিত্তে দ্ৰৌপদীৰ শিশুপুত্ৰ নিদ্ৰাত থকা অৱস্থাত শিৰচ্ছেদ কৰিলে আৰু সেই ছেদিত মুণ্ড দুৰ্যোধনক উপহাৰ দিলে। সেই অপকৰ্ম সকলোৱে নিন্দা কৰে। মাতৃ দ্ৰৌপদীয়ে এই শিশুসকলৰ এনে অৱস্থা দেখি পুত্ৰশোকত বিহ্বল হৈছিল। অৰ্জুনে দ্ৰৌপদীক সান্ত্বনা দি কৈছিল, হে ভদ্ৰে, যেতিয়া আততায়ী অশ্বত্থামাৰ মস্তক গাণ্ডীৱৰ নিক্ষিপ্ত তীৰৰ দ্বাৰা তোমাক উপহাৰ দিম, তেতিয়া তোমাৰ মনত আনন্দৰ উদ্ৰেক হ'ব। এই বাক্যৰে দ্ৰৌপদীক সান্ত্বনা দি অৰ্জুনে গুৰুপুত্ৰ অশ্বত্থামাৰ পিছত ধাৱিত হ'ল। অৰ্জুনে দূৰৰ পৰাই অশ্বত্থামা অহা দেখি ৰথ পাল্টাব ধৰিলে। যেতিয়া অশ্বত্থামাই নিজকে নিৰাশ্ৰয় আৰু অস্ত্ৰবিলাক ক্লান্ত হৈছে বুলি বুজিব পাৰিলে, তেতিয়া তেওঁ প্ৰাণ ৰক্ষাৰ নিমিত্তে ব্ৰহ্মাস্ত্ৰকে উপায় বুলি মনতে ভাবিলে। সেই অস্ত্ৰৰ পৰা প্ৰচণ্ড তেজ আবিৰ্ভূত হ'ল। অৰ্জুনে শ্ৰীকৃষ্ণক ক'লে, হে কৃষ্ণ, ভক্তসকলৰ অভয়পদ মহাবাহ, তুমি একমাত্ৰ মুক্তিদাতা। তুমি প্ৰকৃতিৰ অতীত পুৰুষ। তুমি কাৰণ। তুমি সাক্ষাৎ ঈশ্বৰ। তুমি নিজ প্ৰভাৱত মায়াৰ দ্বাৰা বিমোহিত চিত্ত জীৱসকলৰ ধৰ্ম আদি ৰূপ মংগল বিধান কৰা। তোমাৰ এই অৱতাৰ ৰূপ পৃথিৱীৰ ভাৰ দূৰীকৰণৰ নিমিত্তে। অশ্বত্থামাৰ এই পাত অস্ত্ৰৰে তেজ সকলো দিশ ধুৱাই আনিছে কিয়? শ্ৰী ভগৱানে ক'লে, হে অৰ্জুন, এই পাত ব্ৰহ্মাস্ত্ৰ। প্ৰাণৰ সংকট উপস্থিত হৈছে বাবে অশ্বত্থামাই এই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছে। কিন্তু এই অস্ত্ৰৰ উপসংহাৰ কৌশল তেওঁ নাজানে। তেওঁ অস্ত্ৰৰ প্ৰতি স্পৰ্ধী, অন্য অস্ত্ৰ নাই। তুমি অস্ত্ৰবিদ্যাত অভিজ্ঞ। নিজৰ প্ৰযুক্ত ব্ৰহ্মাস্ত্ৰৰ তেজেৰে
এই অস্ত্ৰৰ তেজ বিনাশ কৰা। শত্ৰু নিহন্তা অৰ্জুনে ভগৱানৰ কথা শুনিলে। তেওঁ কৃষ্ণক পৰিক্ৰমা কৰি ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে। দুই অস্ত্ৰৰ তেজে পৰস্পৰক আক্ৰমণ কৰি দুলোক ভূলোক অন্তৰিক্ষত সেয়া বিস্তৃত হ'ল, যেন প্ৰলয়কাল উপস্থিত হ'ল। সূৰ্য আৰু অগ্নি যেন আকাশত বৰ্ধিত হৈছে। অৰ্জুনে গৌতমী পুত্ৰ অশ্বত্থামাক জৰীৰে পশুৰ দৰে বান্ধি শত্ৰুক শিবিৰলৈ নি আছে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে পাৰ্থ, এওক ৰক্ষা কৰা উচিত নহয়। এই হত্যাকাৰীক বধ কৰা। যিয়ে নিৰপৰাধী বালকক ৰাতি গুপ্তভাৱে বধ কৰিছে, তেওঁ নিৰ্দয় খল ব্যক্তি। আনৰ প্ৰাণৰ দ্বাৰা নিজৰ প্ৰাণ পৰিতুষ্ট কৰাজনক বধ কৰা মংগলজনক। এয়াই তাৰ প্ৰায়শ্চিত্ত, নহ'লে তাক নৰকত পঠাব লাগিব। দ্ৰৌপদীৰ ওচৰত তুমি প্ৰতিজ্ঞা কৰিছিলা যে তোমাৰ পুত্ৰ সন্তাৰ ছিন্নমস্তক তেওঁক উপহাৰ দিবা। এই আততাই আত্মীয় বন্ধুসকলৰ বাবে পাপস্বৰূপ। এই কুলাংগাৰে কেৱল তোমালোকৰেই নহয়, নিজ প্ৰভু দুৰ্যোধনৰো অপ্ৰিয় আচৰণ কৰিছে। কৃষ্ণৰ দ্বাৰা উৎসাহিত হৈও অৰ্জুনে কিন্তু পুত্ৰ সন্তা গুৰুপুত্ৰক বধ নকৰি দ্ৰৌপদীৰ ওচৰত অশ্বত্থামাক সমৰ্পণ কৰিলে। পাঞ্চালীয়ে জৰীবদ্ধ পশুৰ দৰে অনা গুৰুপুত্ৰক দেখি কৃপা কৰি প্ৰণাম কৰিলে। তাৰ পিছত ক'লে, এই ব্ৰাহ্মণ পূজনীয়ক এৰি দিয়া। তুমি যাৰ অনুগ্ৰহত বিভিন্ন অস্ত্ৰৰ উপসংহাৰ শিকিছা, সেই ভগৱান দুৰ্যোধনৰ পুত্ৰৰূপে ইয়াত উপস্থিত হৈছে। তেওঁৰ পত্নী কৃপিও আছে। বীৰ প্ৰসৱনী জন্যে পতিসহ মৃত্যুক আঁকোৱালি লোৱানে। হে ধৰ্মজ্ঞ, তুমি গুৰুৰ বংশক দূষিত নকৰিবা। মৃত সন্তানৰ বাবে মই যেনেকৈ কান্দিছোঁ, প্ৰতিব্ৰতা জননী গৌতমীও যাতে ক্ৰন্দন নকৰে তাৰে ব্যৱস্থা কৰা। ধৰ্মপুত্ৰ যুধিষ্ঠিৰে দ্ৰৌপদীৰ যুক্তিপক্ষত শূন্যভাৱৰ বাক্যৰে অনুবোদন কৰিলে। নকুল, সহদেৱ, সাত্যকী, অৰ্জুন, দৈৱকীপুত্ৰ ভগৱান শ্ৰীকৃষ্ণ আৰু তাত উপস্থিত থকা পুৰুষ ৰমণীসকলেও দ্ৰৌপদীৰ বাক্যৰ অনুমোদন কৰিলে। ভীমে এই বাক্যৰ বিৰুদ্ধে গ'ল আৰু ক'লে, যি ব্যক্তিয়ে প্ৰভুৰ স্বাৰ্থ নেদেখে, তেওঁ যি শিশুসকলৰ বিনাশ কৰিছে, তেওঁক বধেই উত্তম। তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনৰ মুখৰ পিনে চাই ক'লে, হে অৰ্জুন, ব্ৰাহ্মণ অধমলেও বধৰ যোগ্য নহয়, আততাই বধৰ যোগ্য নহয়। মই এই দুজনকে কওঁ, মোৰ এই উপায় অনুশাসন তুমি পালন কৰা। দ্ৰৌপদীক সান্ত্বনা দিবলৈ তুমি প্ৰতিজ্ঞা কৰিছিলা, সেয়া যেন সত্যত পৰিণত হয়। ভীমসেন, দ্ৰৌপদী আৰু মোৰ যাতে ভীতি সঞ্চাৰণ ঘটে, তাৰে ব্যৱস্থা কৰা। সূতে ক'লে। অৰ্জুনে হঠাৎ শ্ৰীকৃষ্ণৰ অভিপ্ৰায় বুজিব পাৰিলে। তেওঁ অশ্বত্থামাৰ কেশৰ সৈতে যুক্ত শিৰভূষিত কৰা মণি অচিৰে ছেদন কৰিলে। শিশু হত্যা কৰাৰ বাবে যেতিয়া অশ্বত্থামা বিষণ্ণ, এতিয়া মণিহীন হোৱা নিস্তেজ অশ্বত্থামাই ভয় পাবৰ কোনো কাৰণ নাথাকিল। তাক জৰীৰ বন্ধনৰ পৰা মুক্ত কৰি শিবিৰৰ পৰা বাহিৰ কৰি দিয়া হ'ল। মস্তক মুণ্ডন, ধনুক গ্ৰহণ আৰু বাসস্থানৰ পৰা নিৰ্বাসন, এই তিনিটা হ'ল ব্ৰাহ্মণৰ বাবে বধৰ তুল্য। ইয়াৰ অন্য তেওঁলোকৰ বাবে কোনো দণ্ড নাই। শকাকুল পাণ্ডৱসকলে মৃত জ্ঞাতিসকলৰ কাৰণে পৰলৌকিক কাৰ্য সম্পাদন কৰিলে। ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ সপ্তম অধ্যায় সমাপ্তৰে চিন্তা কৰিব পাৰোঁ যে অস্ত্ৰবিদ্যা দান কৰা গুৰুক দ্ৰোণাচাৰ্যই জানি বুজিও অধৰ্মৰ পক্ষত বা আৱেগত সহযোগ কৰিছিল, কিন্তু আধ্যাত্মিক গুৰু ন্যায়ৰ পক্ষত থাকে।
কোনোবাই ক'ব পাৰে যে গুৰু দ্ৰোণাচাৰ্যই কৌৰৱৰ অন্নেৰে প্ৰতিপালিত হৈছিল বাবে ধৰ্মহীন কৌৰৱৰ পক্ষত থাকি ধৰ্মযুদ্ধত অৱতীৰ্ণ হৈ ঋণ পৰিশোধ কৰিছে। বাস্তৱত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ৰাজকাৰ্যত সহায় কৰাৰ কাৰণে বিনিময় পাইছিল। কৰ্মৰ মৰ্যাদা আছে, অকৰ্মৰ মৰ্যাদা নাই। আধ্যাত্মিক গুৰু আবিৰ্ভাৱ অন্যায়, অনীতি, ব্যভিচাৰ, অত্যাচাৰ আদি মুখেমূৰ কৰি ন্যায় প্ৰতিষ্ঠা কৰাৰ বাবে। আধ্যাত্মিক গুৰুৱে সত্য প্ৰতিষ্ঠা কৰিব ভয় নকৰে, আপোচৰ কাম নকৰে। সত্য প্ৰতিষ্ঠা কৰাৰ বাবে গুৰু দামোদৰে শাস্ত্ৰ সম্বলিত বাণী সাৰগত কৰি ৰজা পৰীক্ষিত নাৰায়ণৰ ৰাজসভাত নিৰ্ভীকভাৱে উপস্থিত হৈছিল আৰু শাস্ত্ৰৰ শ্লোকেৰে প্ৰতিষ্ঠা কৰিছিল যে বলি কটা মানে ঈশ্বৰক কটা। নিৰ্বোধ পশু, অন্যায় অনীতি নাজানা পশুক বলি দিয়া মানে ঈশ্বৰক কাটি শক্তিক সন্তুষ্ট কৰাৰ বিশ্বাস ওপৰাই দিছিল। দেহৰ পৰা ঈশ্বৰ আঁতৰিলে জীৱৰ মৃত্যু হয়। জীৱদেহত ঈশ্বৰ থকালৈকে বায়ু, অগ্নি, জল আদি 14 দেৱতাই কৰ্ম কৰি থাকে। আনহাতে এটা সৰল নিৰ্বোধ জীৱক বলি দি অন্য এটা জীৱৰ মংগল কামনা কৰাত পুণ্য নহয়। ইয়াতে ধৰ্ম অধৰ্মৰ বিচাৰ নিহিত হৈ থাকে। অধৰ্মৰ পক্ষত ঈশ্বৰ নাথাকে। ঈশ্বৰৰ অংশ অৱতাৰো অধৰ্মত নাথাকে, যাৰ ফলত কৌৰৱ কুল ধ্বংস হৈছিল। অশ্বত্থামাই দ্ৰৌপদীৰ পুত্ৰক গুপ্ত হত্যা কৰাৰ স্বত্বেও দ্ৰৌপদীয়ে দ্ৰোণাচাৰ্যৰ পুত্ৰক ক্ষমা কৰিছিল। মাতৃ হৈ মাতৃৰ মৰ্মবেদনা বুজিছিল। মানুহে মানুহক অন্যায় কাৰ্যত লিপ্ত থকাৰ পৰিণাম বুজাই দিব পাৰিছিল। গতিকে সৰল চিন্তাৰে ঈশ্বৰক সকলোৱে সমৰ্পণ কৰাজনে পাপ কৰিব লগা বিষয় নাথাকে। আমাৰ সৎ কৰ্মত ঈশ্বৰ সহায় হৈ থাকে, অসৎ কৰ্মত ঈশ্বৰ বিমুখ হয়। বাল্য অৱস্থাৰ পৰা ঈশ্বৰ উপাসনা সাধনা কৰাৰ মনোভাৱ থাকিলে জগতৰ অন্যায়, অনীতি, অনাচাৰ, ব্যভিচাৰ, অপসংস্কৃতি নাথাকিব। সকলোকে পৰমাত্মাৰে একাত্ম হ'ব পাৰিব। জগত ঈশ্বৰ দেৱ দামোদৰ চিত্তৰ পৰম গুৰু তাহান্ত বিনাই হৰি ভকতৰ হজিবাৰ নাই কেয়। গুৰু হে বিবাৰ বল সাধনাৰ হৰিপদের হে কল্পতৰু হৰি বৈকুণ্ঠৰ পতি তুমি বিনে নাহি হার। জগত ঈশ্বৰ দেৱ দামোদৰ চিত্তৰ পৰম গুৰু কল্পতৰু হৰি বৈকুণ্ঠৰ পতি তুমি বিনে নাহি হার। তুমি বিনে নাহি হার। গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 28 সমাপ্ত। সকলোকে নমস্কাৰ জনাই ধন্যবাদ জ্ঞাপি অনন্ত কুমাৰ শৰ্মা।